অসম কলেজ শিক্ষক সংস্থাই আমি গুণোৎসৱৰ যে কাৰ্যসূচী ইয়াক বৰ্জন আমি কৰিছিলোঁ বুলি ঘোষণা কৰিছিলোঁ। কাৰণ আপোনালোকে জানে আমাৰ অসমৰ যিসকল কলেজ শিক্ষক এই কলেজ শিক্ষকসকলৰ যোৱা 29/1/2024 তাৰিখে যিখন পদোন্নতিৰ তালিকা প্ৰকাশ পাইছিল তাত আমাৰ সকলোৰে পদোন্নতিৰ তাৰিখ 1/4/2024 কৰি আমাক ডিউ ডেটৰ পৰা চৰকাৰে আমাক বঞ্চিত কৰিছিল। ফলত আমি চৰকাৰক এটা কথা দাবী জনাই আহিছিলোঁ যে আমি UGC ৰেগুলেশ্যন মতে যিদৰে টাইম স্কেলত আমি ডিউ ডেট পাওঁ, ডিউ ডেটত আমাৰ প্ৰমোশ্যন হয়, আমাক সেইমতে প্ৰমোশ্যন দিব লাগে। দ্বিতীয়তে আমি আমাৰ যি 2024 চনৰ 8 নৱেম্বৰ তাৰিখে এখন OM বনাইছিল, সেই OMখন আমাৰ পদোন্নতিৰ লগত জড়িত। গতিকে সেই OMখনৰ সংশোধনী আমি বিচাৰিছিলোঁ। এই দুটা মূল কথা আছিল, লগতে বিভিন্ন সমস্যা আমাৰ আছিল, সেইখিনি আমাৰ সম্পাদক ডাঙৰীয়াই ক'ব। গতিকে আমি এই দুটা যি মূল ডিউ ডেটৰ সমস্যা আৰু OMখন সংশোধনীৰ সমস্যা, এই সমস্যালৈ আমি দীৰ্ঘদিন ধৰি আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি জনাই আহিছোঁ। আমি সচলত আন্দোলন কৰিলোঁ আৰু শেহতীয়াকৈ আমি যদি আমাৰ এই সমস্যাসমূহ সমাধান কৰি নিদিয়ে তেতিয়াহ'লে আমি গুণোৎসৱ বৰ্জনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। যোৱা 4 তাৰিখে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমাৰ এখন সভা অনুষ্ঠিত হৈছিল। তাত যদিও ডিউ ডেট সম্পৰ্কে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক কিছু পৰিমাণে আশ্বাস দিছিল, কিন্তু আমি আশ্বস্ত হোৱা নাছিলোঁ। কিন্তু OMখনৰ বিষয়ে তেওঁ আমাক আশ্বস্ত কৰিছিল যে সেইখন সোনকালে সংশোধন হ'ব। কিন্তু আমি যিহেতু আমাৰ যি মূল দাবী ডিউ ডেট, সেইটোত যেতিয়া আমি আশ্বস্ত নহ'লোঁ তেতিয়া আমি পুনৰ গুণোৎসৱৰ যি কাৰ্যসূচী তাক আমি বাহাল ৰাখিলোঁ। ফলত আমি গুণোৎসৱলৈ যোৱা কথা নাছিল। কিন্তু যোৱাকালি প্ৰায় 3মান বজাত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক ফোন কৰিছিলে আৰু আমাৰ মাননীয় সম্পাদক ডাঙৰীয়া মোক, আৰু তেখেতে আমাক অনুৰোধ জনাইছিল যে আপোনালোকৰ যিহেতু বিষয়কেইটা মই চাই আছোঁ, গতিকে আপোনালোকে মোক এমাহ সময় দিয়ক আৰু যিখিনি বিষয় এইখিনি মই আপোনালোকক পাৰ্যমানে আগবঢ়াই নিবলৈ সক্ষম হ'ম বা চেষ্টা কৰিম। গতিকে এই বিষয়টোত যেতিয়া তেখেতে আমাক ফোন কৰিছিল আমি কৈছিলোঁ, ছাৰ এতিয়া যিহেতু কথাখিনি আমাৰ সদস্যসকলে গুণোৎসৱ বৰ্জন কৰাৰ পথত আছে, গতিকে আপুনি আপোনাৰ আহ্বানটো এবাৰ ৰাজহুৱা কৰি টিভিত বা মিডিয়াত কওক। কিন্তু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ অনুৰোধৰ প্ৰতি অনুৰোধ ৰক্ষা কৰি সন্ধিয়া আমাৰ শিক্ষকসকলক আহ্বান জনালে যে আপোনালোকৰ বিষয়টো আমি 1 মাহৰ ভিতৰত সমাধান কৰাৰ চেষ্টা কৰিম। গতিকে আপোনালোকে গুণোৎসৱৰ দ্বাৰা কাৰ্যসূচীক বৰ্জন কৰিব নালাগে, আপোনালোকে মোৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাওক। ৰাতি আমি এই যিটো আমাৰ সঁহাৰি দিলে বা তেখেতে আমাক অনুৰোধ কৰিলে তাৰ পৰিপ্ৰেক্ষিতত আমি যোৱাকালি ৰাতি 8:30 বজাত এখন সভা অনুষ্ঠিত কৰিলোঁ, বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমাৰ 21টা মণ্ডল, আমাৰ কাৰ্যনিৰ্বাহক সদস্যসকল সকলো উপস্থিত থাকি আমি সেই গোটেই কথাবিলাক তাত আলোচনা কৰিলোঁ। আৰু আমাৰ 21টা মণ্ডলৰ সভাপতি সম্পাদকসকল, আমাৰ কাৰ্যনিৰ্বাহক সদস্যসকলে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ যিটো আহ্বান যে আমি শিক্ষাৰ গুণগত মানদণ্ড আগবঢ়াই নিবৰ কাৰণে আমি কলেজ শিক্ষকে গুণোৎসৱ কৰিব লাগে, সেই যিটো তেওঁ আহ্বান জনাইছিল, সেই আহ্বানক আমি সকলোৱে সন্মান জনাই আমি গুণোৎসৱৰ যিটো বৰ্জন কাৰ্যসূচী আমি সেইটো ৰাতি 12টা বজাত আমি উঠাই লৈছোঁ। কিন্তু আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আজি ইয়াৰ পৰা আমি ক'ব বিচাৰিছোঁ, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপোনাৰ আহ্বানক আমি নেওচা দিয়া নাই। শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত অসম কলেজ শিক্ষক সংস্থাৰ ভূমিকা কম নহয়। কিন্তু যদি ডিউ ডেট বা অন্যান্য সমস্যাবিলাক শিক্ষকসকলৰে সমস্যা নহয়, তেখেতসকলে উচ্চ শিক্ষা কেনেকৈ আগবঢ়াই নিব? গতিকে সেইটো হৈছে এটা ডাঙৰ প্ৰশ্ন। গতিকে আমাৰ যিসকল শিক্ষক, আমাৰ যিসকল সদস্য সন্দিহানত আছে, গতিকে তেখেতসকলৰ যি সমস্যা, এই সমস্যাটো এমাহৰ ভিতৰত আপোনাক আমি সমাধান কৰিবলৈ আমি আহ্বান জনাইছোঁ। যিহেতু আপুনি কৈছে, আপোনাৰ এই আহ্বানক আমি সঁহাৰি দিছোঁ অসমৰ সমূহ কলেজ শিক্ষকে। কিন্তু আপুনি যিটো কথা কৈছে এমাহৰ ভিতৰত মই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম, এইটো হৈছে কিন্তু আমাৰ এটা আপোনাৰ প্ৰতি অনুৰোধ, যাতে এমাহৰ ভিতৰত আপুনি আমাৰ এই সমস্যাখিনি সমাধান কৰি দিয়ে। কথাটো এনেকুৱা হয়, চাওক, আমি হৈছোঁ শিক্ষক, আমাৰ দায়িত্ব হৈছে ছাত্ৰ ছাত্ৰীক পাঠদান কৰা আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ শেহতীয়াকৈ আমাৰ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনেই হওক বা যি NAC আছে, নেশ্যনেল এক্ৰেডিটেশ্যন এণ্ড এছেছমেণ্ট কাউন্সিল,
তেওঁলোকৰ যিবোৰ গাইডলাইন আছে সেই গাইডলাইন মতে আমি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ সমাজত কিছু কাম কৰোঁ অৱশ্যে সমাজত আমাৰ শিক্ষকসকলে আগৰ পৰা কাম কৰি থাকে কিন্তু এতিয়া নেকৰ গাইডলাইন মতে আমাৰ কামবিলাক এটা ছিষ্টেমেটিকেলি কৰা হয় শৃংখলাবদ্ধভাৱে গতিকে তেনেকুৱা কাম কাজ কৰি থাকোঁ গতিকে আমি কেতিয়াও নিবিচাৰোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবৰ কাৰণে আমাৰ যিখিনি গৱেষণাৰ প্ৰয়োজন আছে বা যিখিনি আমাৰ অধ্যয়নৰ প্ৰয়োজন আছে সেইখিনি আঁতৰাই থৈ আমি আন্দোলন হাতত ল'ম বা আন্দোলনৰ কাৰ্যসূচী ল'ম সেইটো কৰিবলৈ কোনো ভাল নাপায় কিন্তু বাধ্যত পৰিহে আচলতে আমি অসমৰ কলেজ শিক্ষক সমাজে আন্দোলনৰ মাজলৈ আহিবলৈ ওলাইছোঁ কিয়নো ইতিমধ্যে আমি বহুতবাৰ কৈছোঁ যে আমাৰ বহুতখিনি সমস্যা আছে যি বহুদিন হ'ল সমস্যাৰ সমাধান হোৱা নাই আৰু এই সমস্যাবিলাক থাকোঁতে যেনে ধৰক আমাৰ পুৰণি ষষ্ঠৰ সপ্তম দৰমহা আয়োগৰ বহুখিনি বকেয়া এতিয়াও পাবলৈ আছে আৰু চাওক বকেয়া যাক এৰিয়াৰ বুলি কোৱা হয় ইংৰাজীত তাৰ অৰ্থ এইটো নহয় সেইটো অতিৰিক্ত নহয় বকেয়া মানে হৈছে এই দৰমহা এটা অংশ তাৰমানে আমাৰ শিক্ষকসকলৰ বহুতেই এতিয়া তেওঁলোকৰ দৰমহা সম্পূৰ্ণৰূপে পোৱাই নাই তেওঁলোকে ৰিটায়াৰ হৈ গৈছে তেনেকৈ গতিকে সেইবিলাকো সমস্যা আছে তদুপৰি ধৰক PhD কৰিবৰ কাৰণে আজিকালি শিক্ষকসকলে PhD কৰি গৱেষণা কৰিবলৈ তেওঁলোক আগ্ৰহী কিন্তু তেওঁলোকে ইন ছাৰ্ভিচ যিসকল শিক্ষক আছে তেওঁলোকে PhD কৰিবলৈ সুবিধা নাপায় এইকাৰণেই যে তাৰ কাৰণে ছুটি নাপায় মানে বিশেষকৈ কোৰ্ছ ৱৰ্ক কৰিবৰ কাৰণে ছমাহৰ এটা কোৰ্ছ ৱৰ্ক থাকে যিটো মেণ্ডেটৰী হয় মেক্সিমাম ইউনিভাৰ্চিটিতে সেইটো কৰিবৰ কাৰণে তেওঁলোকে সুবিধা নাপায় ছুটিৰ অভাৱৰ কাৰণে গতিকে তাৰ কাৰণে ছুটি বিচাৰি আছে সেইটোতো জেনুইন কথা এটা ঠিক তেনেদৰে ধৰক বহুতৰ আমাৰ PhD যিটো ইনক্ৰিমেণ্ট সেই ইনক্ৰিমেণ্টটো পোৱা নাই যিটো পাব লাগে ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনে কৈছে দিবলৈ আগতে দিছিলে তেনেকুৱা ধৰণৰ অজস্ৰ সমস্যা আছে ট্ৰান্সফাৰৰ সমস্যা আছে ট্ৰান্সফাৰ বিচাৰি আছে আমাৰ শিক্ষকসকলে তাৰ কাৰণে কিছু এমেণ্ডমেণ্টৰ প্ৰয়োজন আছে সেইখিনিও কৰিবলৈ চৰকাৰে আগ্ৰহী হ'ব লাগে গতিকে গোটেইখিনি সামৰি আমাৰ সমস্যাবিলাক থাকোঁতে ভোটৰ ওপৰত দানহ পৰাৰ দৰে আমাৰ যোৱা 29 জানুৱাৰীত যিখন প্ৰমোচনৰ তালিকা পদোন্নতিৰ তালিকা অসম চৰকাৰে প্ৰকাশ কৰিলে সেইখন সম্পূৰ্ণৰূপে বিসংগতি হৈ আহিলে গতিকে আমি বাধ্যত পৰি আমি আন্দোলনলৈ আহিবলৈ বাধ্য হৈছোঁ আৰু এটা বিশেষ সমস্যা চাওক এইটো অন্য আমাৰ যিসকল কৰ্মচাৰী আছে চৰকাৰী কৰ্মচাৰী তেওঁলোকৰ লগত আমাৰ পাৰ্থক্য আছে সেইটো হৈছে আমাৰ লিভ ৰুলৰ সমস্যা লিভ ৰুলৰ ক্ষেত্ৰত আমাৰ বিশেষ একো স্পষ্ট লিভ ৰুল নাই যিটোৰ কাৰণে আমাৰ কলেজ শিক্ষকসকলে সাংঘাতিক ধৰণৰ সমস্যাৰ মুখামুখি হয় যেনে ধৰক তেওঁলোকৰ ভেকেশ্যন ডিপাৰ্টমেণ্ট বুলিয়ে তেওঁলোকক বিভিন্ন লিভৰ পৰা বঞ্চিত কৰা হৈছে অন্যান্য কৰ্মচাৰীসকলৰ লগত গতিকে আল্টিমেটলি কি হয় তেওঁলোকে মাক দেউতাক ঢুকালেও বা তেওঁলোকৰ যুৱক যুৱতী যিসকল নতুনকৈ কলেজত জইন কৰিছে তেওঁলোকে বিয়া বাৰু কৰিবলগীয়া হ'লেও তেওঁলোকে ছুটি নাপায় তাৰমানে তেওঁলোকে আৰ্ণ লিভ ল'ব লগা হয় কিন্তু যিটো অন্যান্য চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত কিছু সুবিধা আছে অসুখ হ'লে বেমাৰ হ'লেও তেওঁলোকে আৰ্ণ লিভে ল'বলগীয়া হয় যিটো লিমিটেডো হয় আৰ্ণ লিভ অন্যান্য কৰ্মচাৰীৰ তুলনাত গতিকে আনন্দা সমস্যা আছে তাৰ মাজত আকৌ কি হ'ল এই প্ৰমোচনৰ তালিকাখন বিসংগতিপূৰ্ণ যিখন সকলোকে একেদিনাই প্ৰমোচন দিয়া হ'ল জ্যেষ্ঠতাৰ কোনো মূল্য নাই অভিজ্ঞতাৰ কোনো মূল্য নাই গতিকে আল্টিমেটলি আমি শিক্ষক সমাজে তেতিয়া আন্দোলনৰ কাৰ্যসূচী আমি লোৱা নাই আমি কি কৰিছোঁ পৰ্যায়ক্ৰমে আগবাঢ়িছোঁ প্ৰথমতে আমি স্মাৰক পত্ৰ দিছোঁ তাৰপিছত আমি বিভিন্ন পৰ্যায়ত চৰকাৰৰ যিসকল অফিচাৰ আছে ইয়াৰ লগত জড়িত উচ্চ শিক্ষাৰ লগত জড়িত সকলোকে আমি লগ ধৰিছোঁ লগ ধৰি তেখেতসকলক বুজাইছোঁ এনেকুৱা নহয় যে তেখেতসকলে বুজি পোৱা নাই আমি কথা বতৰা পাতি গম পাইছোঁ যে তেখেতসকলেও ভালকৈ বুজি পাইছে যে আমাৰ প্ৰমোচনৰ বিষয়টো সাংঘাতিক ধৰণৰ বিসংগতিপূৰ্ণ হৈ আছে অন্যান্য সমস্যাৰ লগত ই আকৌ আমাৰ ওপৰত জাপি দিয়াৰ নিচিনা হৈছে কিন্তু দুৰ্ভাগ্যজনকভাৱে এই গোটেই বিষয়টোত আমি যোৱা মাৰ্চ মাহৰ পৰাই নেৰানেপেৰাকৈ লাগি আছোঁ কিন্তু আজি পৰ্যন্ত কিন্তু এই ক্ষেত্ৰত কোনো যোগাত্মক সঁহাৰি আমি পোৱা নাই শেষত আমি বাধ্যত পৰি প্ৰথম আমি পৰ্যায়ক্ৰমে আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰা আপোনালোকে গমেই পাইছে যে আমি 5 ছেপ্টেম্বৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ শিক্ষক দিৱসৰ নিচিনা আমাৰ অতি আপোন এটা অনুষ্ঠান সেই অনুষ্ঠানত আমি শিক্ষক ছাত্ৰসকলক লগত আমি যি অনুষ্ঠান কৰোঁ সেই অনুষ্ঠান বৰ্জন কৰিছোঁ এনেকুৱা নহয় যে আমি সেইদিনাখন যদি পাঠদান আছিলে সেই পাঠদান কাৰ্য আমাৰ শিক্ষকে ঠিকে চলাই আছে কিন্তু তেওঁলোকৰ পৰা উপহাৰ লোৱা বা তেওঁলোকৰ লগত শিক্ষক দিৱস উপলক্ষে বিশেষভাৱে কিবা সভা অনুষ্ঠিত কৰে সেইবিলাক কৰা নাছিলে তাৰপিছত পৰ্যায়ক্ৰমে আহি আমি DHC অফিচৰসমূহ আমি ধৰ্ণা দিছোঁ বা তাৰপিছত আমি শিক্ষামন্ত্ৰীৰ অনুৰোধ মৰ্মে সেই ধৰ্ণা উঠাই লৈছোঁ তেনেকুৱা এটা পৰ্যায়ক্ৰমে আহিছোঁ আহি যেতিয়া দেখিছোঁ যে শিক্ষামন্ত্ৰীৰ লগত 7 অক্টোবৰ তাৰিখে যিখন সভা হ'ল সেই সভাটো তেখেতে আমাক প্ৰতিশ্ৰুতি দিলে কিন্তু সেই প্ৰতিশ্ৰুতি অনুযায়ী 3 মাহলৈ কাম নহ'ল তেতিয়া আমি বাধ্যত পৰি গুণোৎসৱ বৰ্জন কৰিবলৈ আগবাঢ়িলোঁ আৰু গুণোৎসৱ বৰ্জনৰ কাৰ্যসূচী আমি হঠাৎ ঘোষণা কৰা নাই এই কাৰ্যসূচী আমি যোৱা নৱেম্বৰ মাহতে ঘোষণা কৰিছোঁ যে আমি যদিহে আমাৰ যিখিনি দাবী আমাৰ ন্যায্য দাবী সেইখিনি যদি চৰকাৰে পূৰণ কৰিবলৈ আগবাঢ়ি নাহে অন্ততঃ 15-20 ডিচেম্বৰৰ ভিতৰত তেতিয়াহ'লে কিন্তু আমি গুণোৎসৱ বৰ্জন কৰিম গতিকে তেনেকুৱা ধৰণৰ আমি কোৱা সত্ত্বেও আৰু লিখিতভাৱে আমি চৰকাৰক জনোৱা সত্ত্বেও কিন্তু আমাৰ দাবী পূৰণ নকৰিলে আৰু সেইকাৰণে আচলতে আমি গুণোৎসৱ বৰ্জন কৰিবলৈ বাধ্য হৈছিলোঁ কিন্তু সেই দাবীত আমি অটল আছিলোঁ শনিবাৰে
যিখন সভা হৈছিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতে বাকী কেইটামান কথাত তেখেতে আমাৰ লগত ঠিকে এগ্ৰী কৰিছে সমাধা কৰি দিম বুলি কৈছে কিন্তু ডিউ ডেটৰ ক্ষেত্ৰত কিন্তু তেখেতে স্পষ্টকৈ একো ক'ব নোৱাৰিলে তেখেতে এটা কথাই কৈছে যে শিক্ষামন্ত্ৰী হ'লেও মই যিহেতুকে কেবিনেটৰ ঊৰ্ধত নহয় হয় কথাটো কেবিনেটৰ ঊৰ্ধত নহয় গতিকে মই আজি কথা দিব নোৱাৰোঁ কিন্তু আমি দুখ পোৱা বা বেয়া পোৱাৰ কথাটো এইটোহে যে এই বিষয়টো আজি 3 মাহৰ আগতেও তেখেতৰ লগত পাতিছিলোঁ তেখেতেও একেটা কথাই কৈছিলে কিন্তু এই 3 মাহ পৰ্যন্ততো সেইটোত একো আগবঢ়া নাই সেইকাৰণে আচলতে আমি পুনৰ তেখেতে আমাক সেইদিনাই অনুৰোধ কৰিছে পৰহি শনিবাৰে যে আপোনালোকে গুণোৎসৱত সহযোগিতা কৰক কিন্তু যিহেতুকে আমাৰ দাবীটো তেখেতে বিশেষ গুৰুত্ব দিয়া আমি নেদেখিলোঁ যোৱা 3 মাহত সেইকাৰণে আমি কিন্তু আমাৰ নিজৰ দাবীত আমাৰ নিজৰ স্থিতিত অটল থাকিলোঁ আৰু পৰহি নিশা এখন আমাৰ কাৰ্যনিৰ্বাহকৰ সভা হৈছিলে বৰ্ধিত ৰূপত তাত সকলোৱে ক'লে যে ঠিক আছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিহেতুকে আজিলৈকে গুৰুত্ব দিয়া নাই গতিকে আমি গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰোঁ গতিকে পৰহি ৰাতিৰ কথা সেইটো কালি যেতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক সাধাৰণ সম্পাদক হিচাপে আৰু আমাৰ সভাপতি মহোদয়ক ফোন কৰিলে দুপৰীয়া সময় ফোন কৰি তেখেতে ৰিকুৱেষ্ট কৰোঁতে কিন্তু এটা কথা স্পষ্টভাৱে আমি কৈছোঁ তেখেতক যে ছাৰ চাওক এতিয়া আমাৰ শিক্ষকসকল সাজু হৈছে গুণোৎসৱ বৰ্জন কৰিবলৈ কাৰণ চৰকাৰৰ ফালৰ পৰা আমি যোগাত্মক সঁহাৰি পোৱা নাই এতিয়া আপুনি আমাক তেনেকৈ টেলিফোন যোগে ক'লেইতো নহ'ব গতিকে বিষয়টো আমি পুনৰ আলোচনা কৰিব লাগিব কিন্তু আপুনি ৰাজহুৱাভাৱে কিন্তু এটা প্ৰতিশ্ৰুতি দিব লাগিব পিছত আবেলি সময়ত তেখেতে ৰাজহুৱাভাৱে এটা আবেদন কৰিলে যে আহক শিক্ষকসকললৈ আবেদন কৰিলে যে আপোনালোকে ইয়াত অংশগ্ৰহণ কৰক গুণোৎসৱত অংশগ্ৰহণ কৰক তেতিয়া আমি এটা আমি কাম কৰিলোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াকো সেইটো জনোৱা হৈছিলে যে আমিতো ব্যক্তিগতভাৱে সভাপতি বা সাধাৰণ সম্পাদকে আপোনাক আমি কথা দিব নোৱাৰোঁ কিন্তু আমি যদি সিদ্ধান্ত ল'ব লগা হয় পুনৰ আমি এখন বৰ্ধিত যৌথ সভা পাতিব লাগিব সেইকাৰণে আমি যোৱা নিশা 8 বজাত বৰ্ধিত এখন যৌথ কাৰ্যনিৰ্বাহকৰ সভা আমি আহ্বান কৰিলোঁ যিখনত অসমৰ সকলো মণ্ডলৰ 21টা মণ্ডল আছে আমাৰ অসম কলেজ শিক্ষক সংস্থা 21টা মণ্ডলৰ সভাপতি আৰু সম্পাদকসকলৰ উপৰি কিছুমান জ্যেষ্ঠ সদস্য অংশগ্ৰহণ কৰিছিলে গতিকে সেই সভাখনত বিশদভাৱে আমি বিষয়বিলাক আলোচনা কৰিলোঁ সেই 4 ঘণ্টা ধৰি এই সভাখন চলিছে নিশা 12:15লৈকে আৰু সেই সভাত প্ৰত্যেকটো মণ্ডলৰ সভাপতি সম্পাদকে আৰু শিক্ষক গোটৰ সদস্যবিলাকৰ যিটো মত সেই মত তেওঁলোকে তাত প্ৰকাশ কৰিছে আৰু মতটো আল্টিমেটলি সকলোৱে এটা কথাই কৈছে যে শিক্ষামন্ত্ৰীজন যিয়েই নহওক তেখেত আমাৰ যিহেতুকে মুৰব্বী তেখেতে 3বাৰকৈ যিহেতুকে আমাক ৰিকুৱেষ্ট কৰিছে পৰহি শনিবাৰে এবাৰ কালি দিনত সভাপতি আৰু সাধাৰণ সম্পাদকক কৰিছে আৰু আবেলি সময়ত তেখেতে এটা ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে গোটেই শিক্ষক সমাজলৈ আবেদন দিছে কলেজ শিক্ষক সমাজলৈ গতিকে 3বাৰকৈ যিহেতুকে তেখেতে আবেদন কৰিছে আমি তেখেতৰ সেই আবেদনৰ প্ৰতি এটা সন্মান জনোৱাটো উচিত আৰু সেই সন্মান জনাই আমি সদ্যহতে এমাহৰ কাৰণে তেখেতেও যিহেতুকে কৈছে যে মই এমাহৰ ভিতৰত আপোনালোকৰ যিখিনি সমস্যা আছে সেইখিনি মই যিখিনি প্ৰয়োজন হয় সেইখিনি মই নিজে সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু নোৱাৰাখিনি মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ লৈ যাম যিটো আমি বিচাৰিছোঁ যে হয় মুখ্যমন্ত্ৰী মহোদয় আচলতে আমাক এই ক্ষেত্ৰত আহি এই বিষয়টোত হস্তক্ষেপ কৰাটো আমি বিচাৰিছোঁ